অসমৰে ৰাইজৰ অতিকে তেওঁ মৰমৰ যুৱচামে মাতে মামা সমষ্টিয়ে সমষ্টিয়ে আশীৰ্বাদ বিচাৰি মুখ্যমন্ত্ৰীৰ যাত্ৰা গীতে মাতে নিৰ্বাচনী ৰণদংকা বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ নাম শদিয়াৰ পৰা ধুবুৰীলৈ আশীৰ্বাদ ল'বলৈ টিম অসম বিজেপিৰ যাত্ৰা বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰি ৰাইজৰ কাষত মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ শীৰ্ষ নেতৃত্ব উজনিৰ পৰা নামনিলৈ বিজেপিৰ দ্বিতীয় পৰ্যায়ৰ আশীৰ্বাদ যাত্ৰা প্ৰথম পৰ্যায়ত হোৱা বিজেপিৰ এই আশীৰ্বাদ যাত্ৰাই সামৰি লৈছিল বহুকেইটা সমষ্টি সোমবাৰৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ আশীৰ্বাদ যাত্ৰাটো ৰাইজৰ দেখা গ'ল পূৰ্বতকৈ অধিক সঁহাৰি এয়া সোমবাৰৰ নিশাৰ পৰিৱেশ নিজ সমষ্টি জালুকবাৰীৰ মাজে মাজে ৰাইজৰ আশীৰ্বাদ বিচাৰি মুখ্যমন্ত্ৰীৰ যাত্ৰা প্ৰচণ্ড বৰষুণকো নেওচি মুখ্যমন্ত্ৰীৰ এই যাত্ৰা এবাৰ মুখ্যমন্ত্ৰীক কাষৰ পৰা চাবলৈ বৰষুণকো কেৰেপ নকৰিলে ৰাইজে আশীৰ্বাদ যাত্ৰাৰ মাজতে মুখ্যমন্ত্ৰীয়ে ক'লে বতাহ বৰষুণ আমি কেৰেপ নকৰোঁ পূৰ্বতকৈ অধিক আসনত বিজেপি জয়লাভ কৰিব এইবাৰ ঐতিহাসিক ফলাফল হ'ব বতাহ বৰষুণ বাদ দিও ৰাইজে আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছে ইয়ে প্ৰমাণ কৰে যে ৰাইজে বিজেপি চৰকাৰ আনিবৰ বাবে কিমান আগ্ৰহেৰে অপেক্ষা কৰিছে বহুত ভাল ৰিজাল্ট হ'ব ঐতিহাসিক ফলাফল হ'ব সোমবাৰে জালুকবাৰীৰ ৰাইজৰ আশীৰ্বাদ লৈয়ে আজি সৰভোগ আৰু ভৱানীপুৰৰ ৰাইজৰ আশীৰ্বাদ গ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দাসৰ হৈ প্ৰচাৰ অভিযানত নামিল মুখ্যমন্ত্ৰীগৰাকী সৰভোগৰ পৰা সৰুপেটালৈ মুখ্যমন্ত্ৰীৰ এই যাত্ৰা আজিও মুখ্যমন্ত্ৰীৰ যাত্ৰাত আহিল বৰষুণ এয়া বৰষুণকো নেওচি হাজাৰ হাজাৰ জনতাৰ মাজেৰে মুখ্যমন্ত্ৰীৰ এই যাত্ৰা এইবাৰ বজালী সমষ্টি আমি অসম গণ পৰিষদ দলক এৰি দিছোঁ তাৰ পৰিপ্ৰেক্ষিতত ৰঞ্জিত দাসে ভৱানীপুৰ সৰভোগ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব মই ভৱানীপুৰ সৰভোগবাসী ৰাইজৰ ওচৰত আহিছোঁ তেখেতসকলে যাতে ৰঞ্জিত দাস ডাঙৰীয়াক আশীৰ্বাদ কৰে বিজেপি চৰকাৰ আকৌ হওক তাৰ বাবে যেন ৰাইজে আমাক আশীৰ্বাদ কৰে কেইবাজনো বিজেপিৰ শীৰ্ষ নেতাক কাষত লৈ মুখ্যমন্ত্ৰীৰ যাত্ৰাৰ মাজতে ভাগিনলৈ এনেদৰে চিপছ দলিয়ালে মুখ্যমন্ত্ৰীগৰাকীয়ে ইফালে মুখ্যমন্ত্ৰীক কাষতে পাই ৰাইজৰ আনন্দ কাষৰ পৰা মুখ্যমন্ত্ৰীক এবাৰ লগ পাবলৈ মহিলাসকলৰো উৎসাহ ঘণ্টা ঘণ্টা জোৰা অপেক্ষা কৰি মুখ্যমন্ত্ৰীক চাবলৈ ৰাইজৰ ভিৰ অসমৰ হকে দিনে নিশাই ক্লান্তহীন হৈ যুঁজে সদায় হিমন্ত বিশ্ব শৰ্মা তেওঁৰ নাম ৩৫খন বিশেষ বাহনেৰে আজি ২৫ কিলোমিটাৰ জোৰা বিজেপিৰ এই যাত্ৰা কাইলৈ অৰ্থাৎ বুধবাৰৰ পৰা বিজেপি আৰম্ভ কৰিব বিজয় সংকল্প যাত্ৰা বিজেপিৰ এই যাত্ৰাই বিৰোধীৰ নিৰ্বাচনী গতিত যে প্ৰভাৱ পেলাব তাক নুই কৰিব নোৱাৰি বৰপেটাৰ পৰা আজিজুল হকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট আসাম টক্স